শিৱসাগৰ হাঁহচৰা বোকানগৰত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান। শিৱসাগৰৰ হাঁহচৰা বোকানগৰত অনুষ্ঠিত কৰা হৈছে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান। বোকানগৰবাসী ৰাইজৰ সহযোগত 1, 2 আৰু 3 ফেব্ৰুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ হাঁহচৰাৰ বোকানগৰৰ নামঘৰত এই ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত হৈছে। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ অমৃতময় বাণীৰে মুখৰিত হৈ পৰিছে বোকানগৰ। উক্ত ব্যাখ্যা অনুষ্ঠানত প্ৰতিদিনে শতাধিক ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। 3 ফেব্ৰুৱাৰীৰ দিনত নাম প্ৰসংগ আৰু ভাগৱত পাঠেৰে অনুষ্ঠান সামৰণি পৰাৰ পাছতে সন্ধিয়ালৈ স্থানীয় শিশুসকলৰ অভিনয়েৰে নিশাত পুত্ৰ একলব্য ভাওনা প্ৰদৰ্শিত হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। নাজৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। আমাৰ বোকানগৰবাসী ৰাইজৰ সৌজন্যত যি আমাৰ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠিত হৈ আছে যোৱাকালিৰ পৰা অহা শনিবাৰলৈকে, আমাৰ মূল উদ্দেশ্য আমাৰ জাতি বৰ্ণ নিৰ্বিশেষে আমাৰ সকলোৱে যুৱ সমাজ তথা জ্যেষ্ঠসকল একত্ৰিত হৈ যে আমাৰ একতাৰ নজৰীডাল সদায় সুদৃঢ় হৈ থাকে, তাৰ কামনাৰে আজি আমি এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰিছিলোঁ। আৰু আমাৰ এই ভাগৱত পাঠ ব্যাখ্যা আমাৰ দশম স্কন্ধ ভাগৱতৰ অনুষ্ঠিত হৈছে। আমাৰ অহাকালিলৈ শেষৰ দিনা আমাৰ ভাওনা অনুষ্ঠিত হ'ব স্থানীয় শিল্পীসকলৰ দ্বাৰা। আমি ইয়াৰ দ্বাৰা সকলোকে এই অনুষ্ঠানলৈ এই ভাওনা ভাগ চাবলৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ, যাতে সকলোৱে উপস্থিত থাকি আমাৰ এই অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰাত সহায় সহযোগ আগবঢ়ায়। ধন্যবাদ। আমি দেখা পাইছোঁ দ্বিতীয় দিনা আপোনালোকৰ ইয়াতে ভাগৱত পাঠ চলি আছে, কি ক'ব কেনেকুৱা লাগিছে? আমাৰ কালিৰ পৰা বহুত ভাল লাগিছে। আমাৰ বোকানগৰ বৰনামঘৰত ভাওনা ভাগৱত পাঠ আৰু ব্যাখ্যা চলি আছে। সকলো প্ৰজন্মই আমি লগ লাগি ল'ৰা ছোৱালী বৃদ্ধা সকলোৱে আমাৰ নতুন প্ৰজন্মৰ লগ লাগি সকলোৱে যেনে একত্ৰিত হৈ আমি যে কাম কৰি পাইছোঁ, আমাৰ সেইখিনি মনটো বহুত আনন্দিত হৈ আছে। তেনেধৰণে মহিলাসকল কেনেধৰণে সহযোগ কৰিছে? মহিলাসকল সকলোৱে মানে পূৰ্ণ উদ্যমে কাম চলি আছে, চবেই সহযোগ কৰিছে। যিহেতু 3 দিন কাইছে, আজি দ্বিতীয় দিন, কাইলৈতো যথেষ্ট কাম আছে। কালিলৈ যথেষ্ট নিচিনা, কালিলৈ আমি ইয়াৰ যোগেদি আমি সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ ভাওনা প্ৰদৰ্শনৰ কাৰণে। সকলোৱে যেন চাবলৈ আহে আমি আশা কৰিছোঁ। আমাৰ এই 1943 চনতে স্থাপিত বোকানগৰ নামঘৰ আৰু সাংস্কৃতিক কেন্দ্ৰত আমি ভাগৱত পাঠ কৰিবলৈ বা ভাগৱত ব্যাখ্যা আৰু ভাওনা প্ৰদৰ্শন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰি আমাৰ বোকানগৰ ৰাইজে আলোচনা কৰি ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা 3 তাৰিখলৈকে আমি এই ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আয়োজন কৰা হৈছিলে। আমি বৈষ্ণৱৰ পদধূলি আশা কৰি আৰু নৱপ্ৰজন্মৰ আধ্যাত্মিক ভাৱ সৃষ্টি হ'বৰ বাবেই আমি এই ভাগৱত পাঠ ব্যাখ্যা আৰু ভাওনা প্ৰদৰ্শন অনুষ্ঠিত কৰিছোঁ। আৰু আমি এইখিনি যাতে আমাৰ নৱপ্ৰজন্মই ভকত বৈষ্ণৱৰ সেৱা বা আধ্যাত্মিক যিখিনি পিতৃ মাতৃ সেৱা ধৰা বা আজি কৰি এইখিনি ভাৱ উদয় আৰু আমাৰ নতুন প্ৰজন্মই যাতে এইখিনি ল'ব পাৰে, তাৰে আশা কৰি এইখিনি আমি কৰা হৈছে। এইটো 3 দিনীয়া কাৰ্যসূচী, আজি দ্বিতীয় দিন। কাইলৈৰ পৰা কি আছে? কাইলৈ আমাৰ নাম প্ৰসংগ আৰু ভাগৱত পাঠ আৰু ৰাতিলৈ ভাওনা প্ৰদৰ্শন। নামটো যদি কৈ দিয়ে। নিশাত পুত্ৰ একলব্য শিশু বা শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত ভাওনা প্ৰদৰ্শন হ'ব। বৈষ্ণৱৰ পদধূলি মাথে লৈলো হাতে তুলি, কৰিবো শ্ৰৱণ কীৰ্তনত মুখত নেৰিবো নামতেহে হৈব সিদ্ধি কাম, এহি মানে মাগো ভকতি ৰাম, এহি মানে মাগো ভকতি। আমাৰ এই 1943 চনতে স্থাপিত বোকানগৰ নামঘৰ আৰু সাংস্কৃতিক কেন্দ্ৰত আমি ভাগৱত পাঠ কৰিবলৈ বা ভাগৱত ব্যাখ্যা আৰু ভাওনা প্ৰদৰ্শন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰি
আমাৰ মহানগৰ ৰাইজে আলোচনা কৰি ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা 3 তাৰিখলৈকে আমি এই ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আয়োজন কৰা হৈছিলে। আমি বৈষ্ণৱৰ পদধূলি আশা কৰি আৰু নৱপ্ৰজন্মৰ আধ্যাত্মিক ভাৱ সৃষ্টি হ'বৰ বাবেই আমি এই ভাগৱত পাঠ ব্যাখ্যা আৰু ভাওনা প্ৰদৰ্শন অনুষ্ঠিত কৰিছোঁ। আৰু আমি এইখিনি যাতে আমাৰ নৱপ্ৰজন্মই ভকত বৈষ্ণৱৰ সেৱা বা আধ্যাত্মিক যিখিনি পিতৃ মাতৃ সেৱা ধৰা বা আজি কৰি এইখিনি ভাৱ উদয় আৰু আমাৰ নতুন প্ৰজন্মই যাতে এইখিনি ল'ব পাৰে তাৰে আশা কৰি এইখিনি আমি কৰা হৈছে। এইটো 3 দিনীয়া কাৰ্যসূচী, আজি দ্বিতীয় দিন। কাইলৈৰ পৰা কি আছে? কাইলৈ আমাৰ নাম প্ৰসংগ আৰু ভাগৱত পাঠ আৰু ৰাতিলৈ ভাওনা প্ৰদৰ্শন আছে। নামটো যদি কৈ দিয়ে। নিশাত পুত্ৰ একলব্য শিশু শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত ভাওনা প্ৰদৰ্শন হ'ব।